এক ভয়ংকৰ ঘটনা এগৰাকী চৰকাৰী নাৰ্ছৰ ছত্ৰছায়াত দীৰ্ঘদিন ধৰি এটা অঞ্চলত চলি আহিছিল ভ্ৰূণ হত্যাযজ্ঞ যি ঘটনাই সকলোকে আচৰিত কৰি তুলিছে এই সমগ্ৰ ঘটনাত এগৰাকী নাৰ্ছৰ নাম সাঙুৰ খাইছে আৰু তেখেতৰ নিজ ঘৰতে তেওঁলোকে এটা অস্ত্ৰোপচাৰ কক্ষ তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু এই যি সমগ্ৰ যি ঘটনা আছে যেটো আইনমতে দণ্ডনীয় ভ্ৰূণ হত্যা বা এই সমগ্ৰ ঘটনা এনেকুৱাবোৰ ঘটনা কিন্তু তেওঁলোকে নিজৰ ঘৰতে কৰিছিল নিজৰ ঘৰতে এখন চেম্বাৰ তেওঁলোকে নিৰ্মাণ কৰিছিল কেৱল টকাৰ বিনিময়ত প্ৰসূতিসকলৰ জীৱনৰ প্ৰতি কোনো ধৰণৰ চিন্তা নকৰি এগৰাকী চৰকাৰী নাৰ্ছৰ ছত্ৰছায়াত দীৰ্ঘদিন ধৰি এই চেম্বাৰখন চলি আহিছিল অবৈধ চেম্বাৰখন চলি আহিছিল আৰু সমগ্ৰ ঘটনাত এই মহিলাগৰাকী সহযোগ কৰিছিল তেখেতৰ শিক্ষক স্বামীয়ে শিক্ষিত দম্পতীৰ এক ভয়ংকৰ কাণ্ড চূড়ান্ত যি অমানৱীয় এক কাণ্ড বুলি ক'ব লাগিব সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ঘটনা হৈছে ধুবুৰীৰ এই যি অভিযুক্ত মহিলাগৰাকী আছে নাৰ্ছগৰাকী আছে তেখেতৰ নাম হৈছে হাবিবা ইয়াসমিন তেওঁ পেছাত এগৰাকী নাৰ্ছ আৰু তেওঁ ধুবুৰী মেডিকেল কলেজত কৰ্মৰত এগৰাকী নাম হৈছে ইয়াসমিন হাবিবা ইয়াসমিনে কি কৰিছিল যে তেখেতৰ স্বামীৰ সৈতে যি তেওঁ এজন শিক্ষক চৰকাৰী শিক্ষক মজিবুৰ ৰহমান দুইজন চৰকাৰী মানুহ চৰকাৰী চাকৰি কৰে পত্নীয়ে কৰে নাৰ্ছৰ চাকৰি আৰু স্বামীয়ে কৰে শিক্ষকৰ চাকৰি কিন্তু তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ এই ধুবুৰীৰ যি ৰৌৱা দ্বিতীয় খণ্ডৰ বাৰগুৰিপাৰ অঞ্চল আছে তাত তেওঁলোকে এখন অবৈধ ক্লিনিক খুলিছিল নিজৰ ঘৰতেই আৰু তাত এটা অস্ত্ৰোপচাৰ কক্ষ আছিল যিসকল লোকে ভ্ৰূণ হত্যা কৰিবলৈ বা সন্তান পেটত থকা সন্তান হত্যা কৰিবলৈ আহিছিল বিভিন্নজন লোকে বিভিন্ন কাৰণত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে যেটো আইনমতে দণ্ডনীয় কেৱল টকাৰ বিনিময়ত কিন্তু এই যি পত্নী নাৰ্ছ আৰু শিক্ষক স্বামীয়ে এই ঘটনা সংঘটিত কৰিছিল আৰু শেহতীয়াকৈ এগৰাকী মহিলাৰ মৃত্যু হয় আৰু তেওঁলোকৰ তাত এই ধৰণে ভ্ৰূণ হত্যা কৰিবলৈ গৈছিল আৰু তেওঁলোকে মহিলাগৰাকীৰ ভ্ৰূণ হত্যাও কৰিছিল তাৰ পাছতেই সেই মহিলাগৰাকীৰ মৃত্যু হ'ল আৰু মৃত্যুৰ পাছতেই এজন লোকৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে কালি নিশা প্ৰায় 12 বজাত তেখেতলোকৰ যি ৰৌৱা দ্বিতীয় খণ্ডৰ বাৰগুৰিপাৰৰ অঞ্চল আছে য'ত তেওঁলোকৰ ঘৰ আছে তাত অভিযান চলায় অভিযানৰ সময়ত হাবিবা ইয়াসমিন যিগৰাকী নাৰ্ছ আৰু মজিবুৰ ৰহমানৰ ঘৰৰ পৰা ভ্ৰূণ হত্যাত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰীৰ লগতে হেণ্ড গ্লোভছ বিভিন্ন ঔষধ তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু এই ঘটনা যেটা সোধা পোছা কৰা হৈছে এটা কথা তেওঁলোকে স্পষ্টকৈ কৈছে যে দীৰ্ঘদিনৰ পৰা তেওঁলোকে এই ক্লিনিকখন চলাই গৈছিল নিজ ঘৰতেই অবৈধভাৱে তেওঁলোকে এইবোৰ ঘটনা সংঘটিত কৰি আহিছিল কেৱল টকাৰ বিনিময়ত গৰ্ভৱতী মহিলাৰ জীৱনৰ কথা নাভাবি একমাত্ৰ টকাৰ লবতেই এনে জঘন্য অপৰাধ সংঘটিত কৰিছিল হাবিবাই আৰু নিজৰ দৰমহাৰ ধনেৰে পেট নভৰা কাৰণ তেওঁলোকে চৰকাৰী চাকৰি কৰে দুইজনে চৰকাৰী চাকৰি কৰে মহিলাগৰাকী ধুবুৰী মেডিকেল কলেজৰ এগৰাকী নাৰ্ছ আৰু লগতে যিজন শিক্ষক মজিবুৰ ৰহমান মফিজুৰ ৰহমান তেওঁ এজন চৰকাৰী শিক্ষক কিন্তু এনেকুৱা এটা শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত থকাৰ পাছতো এক ভয়ংকৰ ঘটনা সংঘটিত কৰা কথাই কিন্তু সকলোকে আচৰিত কৰি তুলিছে আৰু কোৱা হৈছে যে সমগ্ৰ ঘটনাৰ কিন্তু মাষ্টাৰমাইণ্ড আছিল এগৰাকী চৰকাৰী নাৰ্ছ হাবিবা ইয়াসমিন আৰু তেওঁৰ লগত ধুবুৰী মেডিকেল কলেজৰ অন্য কোনোবা লোক জড়িত হৈ আছিল নেকি ক'ৰ পৰা তেওঁলোকে ঔষধ আনিছিল সেই ঔষধসমূহ যেটা ক্ৰয় কৰিছিল যিবোৰ প্ৰকৃততে ভ্ৰূণ হত্যাত ব্যৱহাৰ কৰা হয় বা তেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ ঔষধসমূহ তেওঁলোকে ক'ৰ পৰা ক্ৰয় কৰিছিল কিমান দিনৰ পৰা এই ব্যৱসায় চলাই গৈছিল সেইবোৰ কথা ইতিমধ্যে আৰক্ষী তদন্তত পোহৰলৈ আহিছে কিন্তু ভ্ৰূণ হত্যাত ব্যৱহৃত বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী জব্দ হোৱাৰ পাছত এটা কথা পুনৰ উদ্বেগ হৈছে যে কেৱল এগৰাকী মহিলা এগৰাকী নাৰ্ছ আৰু এগৰাকী শিক্ষকে এই ঘটনা সংঘটিত কৰিছিল নে তেওঁলোকৰ লগত অন্য কোনোবা লোকো জড়িত হৈ আছে তাৰো তদন্ত আৰক্ষীয়ে কৰি আছে আৰক্ষীৰ মন্তব্য আহিছে স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আগতো আমাৰ খবৰ আছিলে হস্পিটেলত অলপ এনেকুৱা ধৰণৰ চলি থাকে কিছুমান তাত টাউচ থাকে ব্ৰকাৰ থাকে এই বস্তুটো অলৰেডি প্ৰমাণ হৈছে এই কেছটো অলৰেডি খবৰ পোৱাৰ পিছত আমাৰ মানুহ পুলিচ গৈ তেওঁলোকৰ ঘৰত ৰেড কৰা হ'ল তাত বহুত ধৰণৰ বস্তু পোৱা গৈছে তাত আপোনাৰ এচেছৰিজ বা এনেকুৱা ইনষ্ট্ৰুমেণ্টছ যিবিলাক মানে ইউজ হয় বেমাৰ আজাৰত এনেকুৱা পোৱা গৈছে এতিয়া খুব ইনিচিয়েল ষ্টেজত আছে বস্তুটো মই তাকে নিজে এবাৰ চাই গ'লোহি এটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে সেই কাৰণে আমি অভিযান চলাইছোঁ আৰু ইতিমধ্যে আমাৰ টিমে অভিযান চলাই আছে আমি তাতে বহুতখিনি ইনক্ৰিমিনেটিং যিখিনি মেটেৰিয়েলছ আছে সেইখিনি পাইছোঁ আগতো আমাৰ খবৰ আছিলে হস্পিটেলত অলপ এনেকুৱা ধৰণৰ চলি থাকে কিছুমান তাত টাউচ থাকে ব্ৰকাৰ থাকে
এই বস্তুটো অলৰেডি প্ৰমাণ হৈছে। এই কেছটো অলৰেডি খবৰ পোৱাৰ পিছত আমাৰ মানুহ পুলিচ গৈ তেওঁলোকৰ ঘৰত ৰেড কৰা হ'ল। তাত বহুত ধৰণৰ বস্তু পোৱা গৈছে। তাত আপোনাৰ এচেছৰিজ বা এনেকুৱা ইনষ্ট্ৰুমেণ্টছ যিবিলাক মানে ইউজ হয় বেমাৰ আজাৰত, এনেকুৱা পোৱা গৈছে। এতিয়া খুব ইনিচিয়েল ষ্টেজত আছে বস্তুটো, মই তাকে নিজে এবাৰ চাই গ'লোহি। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই অভিযুক্ত দম্পতীক, কিন্তু প্ৰশ্ন উত্থাপন হয়, মই পুনৰবাৰ কৈছোঁ যে কেৱল এই হাবিবা ইয়াছমিন আৰু তেওঁৰ যি শিক্ষক স্বামী আছে মফিজুৰ ৰহমান, তেওঁলোকে এই ঘটনা সংগত কৰি আহিছিল নে তেওঁলোকৰ লগত অন্য এটা ডাঙৰ চক্ৰ জড়িত হৈ আছে? কাৰণ ধুবুৰী মেডিকেল কলেজৰ এটা দালাল চক্ৰ, কাৰণ এইটো কেৱল ধুবুৰী মেডিকেল কলেজ বুলি নহয়, আমি GMCH, AMCH বা যিবোৰ চৰকাৰী মহাবিদ্যালয়সমূহ আছে, চিকিৎসা মহাবিদ্যালয়সমূহ আছে, তাত তেজৰ দালালৰ পৰা আৰম্ভ কৰি এইদৰে শিশু বেচা কিনা বা ভ্ৰূণ হত্যা যিবোৰ আইনমতে দণ্ডনীয়, তেনেকুৱাবোৰ ঘটনা কিন্তু সংগত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন অভিযোগ আছে যে মৃতদেহ কঢ়িয়াই নিবলৈ যিবোৰ গাড়ী আছে, সেই গাড়ীসমূহ মৃতদেহ কঢ়িয়াই নিয়াৰ পিছতো তেওঁলোকে টকা দাবী কৰে। যিবোৰ সেৱা আচলতে চৰকাৰী চিকিৎসালয়সমূহত বিনামূলীয়া হয়, সেইবোৰৰ ক্ষেত্ৰত এই দালাল চক্ৰসমূহে কিন্তু টকা সংগ্ৰহ কৰে। কাৰণ প্ৰথমবাৰ যি হস্পিটেলসমূহলৈ আহে বা চিকিৎসা মহাবিদ্যালয়সমূহলৈ আহে, তেওঁলোকৰ সাম্যক জ্ঞান নাথাকে যে ক'ত পইচা দিব লাগে, ক'ত পইচা দিব নালাগে। তাৰে সুযোগ গ্ৰহণ কৰি এই দালাল চক্ৰসমূহে এই বেহাখন দীৰ্ঘদিনৰ পৰা চলাই আহিছিল। এতিয়া এই অভিযুক্ত দম্পতীৰ লগত ধুবুৰী মেডিকেল কলেজৰ এটা বৃহৎ দালাল চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে ধুবুৰী আৰক্ষীয়ে। আৰু হয়তো কোনোবা চিকিৎসকো তেওঁলোকৰ লগত জড়িত থাকিব পাৰে, পৰামৰ্শ দিব পাৰে। কাৰণ এগৰাকী নাৰ্ছৰ কাৰণে এয়া সম্ভৱ নে? ইমানখিনি দক্ষতা তেওঁৰ আছিল নে তেওঁলোকৰ সেই অবৈধ ক্লিনিকখনলৈ, যিখন অবৈধভাৱে গঢ়ি তোলা হৈছিল, নিজৰ ঘৰতেই গঢ়ি তোলা হৈছিল। আচৰিত হ'ব, তেওঁলোকে অপাৰেশ্যন থিয়েটাৰ নিজৰ ঘৰত নিৰ্মাণ কৰিছিল। যেতিয়া আৰক্ষী অভিযান চলায়, অভিযানৰ সময়ত কিন্তু বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী তাৰ পৰা জব্দ কৰা হৈছে। তেতিয়াও এটা প্ৰশ্ন উদ্বেগ হৈছে যে ইমান বৃহৎ পৰিমাণৰ, কাৰণ আপুনি যদি কিবা এটা দৰৱ ক্ৰয় কৰিবলৈ যায়, এটা পৰিমাণত আপুনি ক্ৰয় কৰিব পাৰিব বা ডক্টৰৰ প্ৰেছক্ৰিপশ্যনখন তাত লাগিব যে ডক্টৰে এই কাগজখনত এইখিনি লিখা আছে, এইখিনি ঔষধ ক্ৰয় কৰিব লাগে। কিন্তু তেনেকৈ কোন ফাৰ্মাচীৰ পৰা তেওঁলোকে ক্ৰয় কৰিছিল? নে ধুবুৰী মেডিকেল কলেজৰ পৰাই তেওঁলোকে এইবোৰ সামগ্ৰী চুৰি কৰি লৈ গৈছিল নে? কাৰণ তেওঁ যিহেতু হাবিবা ইয়াছমিন নামৰ মহিলাগৰাকী তাতেই কৰ্মৰত, তেওঁ তাৰ সুযোগ গ্ৰহণ কৰিছিল নেকি? নে ধুবুৰী মেডিকেল কলেজৰ চিকিৎসকো এই সমগ্ৰ ঘটনা জড়িত আছে? ইয়াৰ তদন্ত আৰক্ষীয়ে কৰি আছে। কিন্তু চৰকাৰে স্বাস্থ্য বিভাগৰ উন্নয়নৰ কাৰণে যিমানেই কাম নকৰক কিয়, কিন্তু তাত থকা একাংশ এনেকুৱা লোকৰ কাৰণে, যিবোৰে একমাত্ৰ টকাৰ কাৰণে স্বাস্থ্য খণ্ডটোক মূৰৰ পৰা ভৰিলৈকে গেলাই পেলাইছে, তেনে লোকসকলৰ কিন্তু এতিয়াও দালাল চক্ৰৰ দপদপনি চলি আছে। আৰু প্ৰত্যেকখন চৰকাৰী চিকিৎসালয়তেই দালালৰ দপদপনি আমি দেখিবলৈ পাইছোঁ। একাধিকবাৰ নিউজ 18 অসম নৰ্থ ইষ্টত আমি এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰি আহিছোঁ। ক'ৰবাত যদি চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰী হেমাহি, ক'ৰবাত এনেকুৱা দালাল চক্ৰৰ দ্বাৰা প্ৰতাৰিত হৈছে যিসকল চিকিৎসাৰ কাৰণে অহা ৰোগী বা ৰোগীৰ পৰিয়ালসকল। আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা ধুবুৰী, আৰু এই ধুবুৰী অঞ্চলটোত যি চৰ অঞ্চল আচলতে এই সমগ্ৰ অঞ্চলটো, ৰোৱা দ্বিতীয় খণ্ডৰ বাৰগুৰি পাৰ, সেই অঞ্চলটোত ইমান দিনৰ পৰা যে এখন অবৈধ ক্লিনিক চলি আছিল, সেই কথা তেওঁলোকৰ স্থানীয় আৰক্ষীয়ে নাজানে। সেইটো কিন্তু অত্যন্ত ডাঙৰ কথা। এগৰাকী মহিলাৰ শেহতীয়াকৈ মৃত্যু হ'ল। এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছত এজন লোকে গৈ ধুবুৰী থানাত এজাহাৰ দিয়ে, তাৰ পাছতে কিন্তু ধুবুৰী আৰক্ষীয়ে সেই অঞ্চলটোত গৈ অভিযান চলালে। কি কাৰণত ধুবুৰী আৰক্ষীৰ হাতত এনেকুৱা ধৰণৰ তথ্য নাছিল? আৰু লগতে ইমানসমূহ ঔষধ তেওঁলোকে ক্ৰয় কৰিছিল, সেইবোৰ তদন্ত কৰিলে কিন্তু পোহৰলৈ আহিব যে এই দম্পতীয়ে কিমান দিনৰ পৰা এই ব্যৱসায় চলাই গৈছিল, কিমান লোকক তেওঁলোকে আৰু কোন কোন লোকে তেওঁলোকৰ তাত আহি তেওঁলোকে ভ্ৰূণ হত্যা কৰিছিল, তেওঁলোককো তদন্তৰ আওতালৈ আনিব লাগে। কোনে তেওঁলোকক সহায় কৰিছিল? কাৰণ অপাৰেশ্যন থিয়েটাৰ এটা নিৰ্মাণ কৰাটো সহজ কথা নহয়। তাত কোনোবা নহয় কোনোবা বাহিৰৰ মানুহ জড়িত হৈ থাকিব লাগিব, টকাৰ প্ৰয়োজন আছে বা অন্য বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন হয়। আৰু সেইসমূহত এই দম্পতীহালক কোনে সহায় কৰিছিল সেয়া লক্ষণীয় হ'ব। কিন্তু কৈছোঁ যে এগৰাকী নাৰ্ছ যি মানস সেৱাৰ লগত জড়িত আচলতে, আৰু লগতে এজন শিক্ষক স্বামী যি শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিত থাকি ভ্ৰূণ হত্যাযজ্ঞ চলাই গৈছিল, শেহতীয়াকৈ দুয়ো আৰক্ষীৰ জালত পৰিছে। কিন্তু কেৱল এওঁলোক দুজনেই নহয়, এই সমগ্ৰ ঘটনাটোত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। যদি ভালকৈ তদন্ত কৰে তেন্তে চিকিৎসকৰ পৰা আৰম্ভ কৰি চিকিৎসালয়খনৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিম্ন পৰ্যায়ৰ কৰ্মচাৰীলৈকে তদন্তৰ আওতালৈ আহিব।